Hello friends, welcome to my YouTube channel. আজি আমি ডিসকাস কৰিম দশম শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰৰ 6.5 ৰ কেইটামান কোৱেশ্চন ইতিমধ্যে আমি কৰি দিছো আৰু এতিয়া আমি বাকি 4-5টা মান কোৱেশ্চন এই ভিডিঅ'ত আলোচনা কৰিম। সো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 6.5 ৰ কোৱেশ্চন নম্বৰ 14 আৰু কোৱেশ্চন নম্বৰ 14 ত আছে ত্ৰিভুজ ABC ৰ A বিন্দুৰ পৰা BC ৰ ওপৰত টনা লম্বই BC D বিন্দুলৈ এনেদৰে ছেদ কৰে যাতে BD = 3CD তেন্তে প্ৰমাণ কৰিব লাগে 2AB² = 2AC² + BC। চিত্ৰটো আমাৰ দিয়া আছে, চিত্ৰটো এনেকুৱা দিয়া আছে। চিত্ৰটো ইয়াতে A C B আৰু D অৰ্থাৎ D বিন্দুত 90 ডিগ্ৰী। সতে আমি কি লিখিম কোৱেশ্চন নম্বৰ 14 যিখিনি দিয়া আছে সেইখিনি লিখিলাম। ত্ৰিভুজ given ত্ৰিভুজ ABC ৰ AD লম্ব BC AD টো কি আছে BC ৰ ওপৰত লম্ব আছে অৰ্থাৎ D কোণটো ইয়াতে 90 ডিগ্ৰী হৈছে আৰু দিয়া আছে BD = DB = 3 of CD। BD টো অর্থাৎ এইখিনিৰ ভ্যালু হৈছে এই CD ৰ 3 গুণ, এই CD ৰ 3 গুণ হ'ব BD। এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে যে 2AB² = 2AC² + BC²। AB মানে এইখিনি দিয়া আছে, এইখিনি AB দিয়া আছে, AC এইটো আৰু BC এই গোটেইখিনি। তাৰ মানে AD ও নালাগে, CD ও নালাগে, BD ও নালাগে, আমাৰ লাগিব কি AB BC আৰু AC। ইয়াৰ কাৰণে আমি প্ৰথমতে কি কৰিম যেহেতু ইয়াতে 90 ডিগ্ৰী আছে এফালে 90 ডিগ্ৰী গতিকে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম। সো আমি প্ৰমাণত লিখিম প্ৰথমতে ত্ৰিভুজ ADC ৰ পৰা ত্ৰিভুজ ADC তাৰ মানে এইটো ত্ৰিভুজ ADC ৰ পৰা ইয়াতে যেহেতু 90 ডিগ্ৰী এইটো ইয়াৰ বিপৰীত বাহুটো হৈছে AC অৰ্থাৎ 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হৈছে কৰ্ণ বা অতিভুজ। সো AC² = AD² + DC²। এইটো ইকুৱেশ্যন নম্বৰ 1 দিলো। একেদৰে ADB ত্ৰিভুজৰ পৰা ত্ৰিভুজ ADB ৰ পৰা কি লিখিব পাৰো কৰ্ণ আছে AB। সো AB² = AD² + এইফালে তলত আছে কি ভূমিটো BD²। এইটো ইকুৱেশ্যন নম্বৰ 2। এতিয়া ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা 1 মাইনাস কৰিম 2 - 1। সো ইকুৱেশ্যন নম্বৰ 2 ৰ সমান চিনৰ বাওফালে আছে AB। সো AB² - এফালে আছে ইকুৱেশ্যন নম্বৰ 1 ত AC। সো AB² - AC²। এফালে কি হ'ব AD² + BD² minus
AD square plus DC square এইখিনি আছিল ইকুৱেশ্যন নাম্বাৰ 2 আৰু এইখিনি 1 আছিল এতিয়া আমি ব্ৰেকেট উঠাই দিম AD plus BD square minus AD square minus a plus a minus হ'ব একেদৰে ইয়াতো কি হ'ব minus a plus a minus DC square এতিয়া AD plus আছে আকৌ ইফালে মাইনাস আছে তেনেহলে এই প্লাস AD স্কয়ার আৰু মাইনাস AD স্কয়ার আমি ক্যান্সেল কৰি দিও পৰো থাকিব কি BD স্কয়ার মাইনাস DC স্কয়ার এতিয়া আমি কি কৰিম BD আমি ইফালে পাইছিলো BD equal to 3CD সো আমি ইয়াতে লিখিম 3CD whole square minus DC square so a2 কর পৰা আহিল যেহেতু আমি লিখি দিম DB equal to 3CD এতিয়া বাকিখিনি উপৰ ফালে লিখি দিছো এফালে কি আছে AB square minus AC square equal to 3 3 যা হ'ব 9 আৰু ইয়াক আমি DC বুলিও লিখিব পাৰো বা CD বুলিও লিখিব পাৰো CD লিখি দিছো CD মাইনাস ইয়াক DC আছে নহয় আমি এফালে যেটো CD আছে এফালে CD স্কয়ার লিখি দিছো 9 CD স্কয়াৰৰ পৰা মাইনাস এটা কৰিলে কি হ'ব অৰ্থাৎ 8 CD স্কয়ার থাকি যাব এতিয়া CD মানে আমাৰ চাব লাগিব কোনখিনি CD হৈছে এইখিনি এতিয়া গোটেইখিনি ঠাইত যদি আমি লিখিবলৈ যাও এইফালে গৈছে তিনিটা পার্ট এইফালে তিনিটা পার্ট গৈছে অর্থাৎ BD মানে কিমান আছিল BD equal to 3CD এইফালে যদি এটা ভাগ আছে এইফালে 3CD ৰ নিচিনা তিনিটা ভাগ এইফালে ৰৈ আছে এইফালে যেটো দিয়া আছিল DB equal to 3CD এতিয়া আমি যদি গোটেইখিনি লিখিবলৈ যাও BC equal to CD plus DB অর্থাৎ CD এইখিনি আৰু DB এইখিনি DB মানে লিখিব পাৰো DB equal to 3CD so ইয়াতে 3CD হ'ব 3CD আৰু এটা CD আছে তেনেহলে প্লাস কৰিলে 4CD হৈ গল এতে 4 টো এফালে প্লাস আছে ইনটু আছে এফালে আনিলে কি হ'ব BC divided by 4 equal to CD তার মানে CD ঠাইত আমি লিখিব পাৰো BC divided by 4 তো ইয়াতে লিখিম 8 into CD square আছে নহয় CD ঠাইত আমি বহাম BC divided by 4 whole square এতিয়া কি হ'ব এফালে 8 আছে এফালে কি হ'ব BC square আৰু এফালে হ'ব 4 4 গুণ 16 8 16 ৰ মাজত 2 টাইম ক্যান্সেল হয় সো কি হ'ব BC square divided by 2 আৰু এফালে আছে AB square minus AC square এটা 2 to এফালে হৰণ হৈ আছে এফালে আনিলে পূৰণ হ'ব 2 into AB so 2 AB square minus 2 into AC square equal to BC square so আমাৰ দেখুৱাব লাগিছিল 2 AB square minus 2 AC square আছে এটো সমান চিহ্নৰ হোফালে লৈ গলে প্লাস হৈ যাব 2 AC square plus BC square so এইখিনি আমাৰ দেখুৱাব লগা আছিল তো এনেকৈ কোৱেশ্চন নম্বৰ 14 টো হল এতিয়া কোৱেশ্চন নম্বৰ 15 টো এটো আপোনালোকে কৰিব মই কোৱেশ্চন নম্বৰ 16 কৰি দিছো এতিয়া আমি কোৱেশ্চন নম্বৰ 16 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 16 ত আছে প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ
বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান গতিকে কোৱেশ্চনত কৈছে কি যে সমবাহু ত্ৰিভুজটোৰ যিকোনো এটা বাহুৰ বৰ্গৰ 3 গুণ ইয়াৰ মধ্যমডালৰ বৰ্গৰ 4 গুণৰ সমান সেইকাৰণে আমাৰ লিখিব লাগিব বিশেষ সূত্ৰ সমবাহু ত্ৰিভুজ ABC AD লম্ব BC AD বাহুটো BC বাহুৰ ওপৰত লম্ব আছে প্ৰমাণ কৰিব লাগে যে 3AB স্কয়াৰ মই AB লিখিছো আপোনালোকে ACও লিখিব পাৰিব BCও লিখিব পাৰিব so 3AB স্কয়াৰ ইকুৱেল টু 4AD স্কয়াৰ এইখিনি আমাৰ দেখুৱাব লাগিব ইয়াতে এটা সাইড আছে AB স্কয়াৰৰ 3 গুণ হৈছে আৰু উন্নতি ডালৰ 4 বৰ্গৰ 4 গুণৰ সমান হৈছে এটো আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগিব ইয়াৰ কাৰণে আমি লিখিম প্ৰমাণ কৰিম প্ৰমাণত কি কৰিম প্ৰথমতে যেহেতু দিয়াই আছে সমবাহু ত্ৰিভুজ so লিখিম এনেকৈ ত্ৰিভুজ ABC ৰ AB equal to BC equal to CA অর্থাৎ AB BC CA আটাইকেইটা বাহুৱে সমান আৰু ইয়াক আমি ধৰি ললো যে ইয়াৰ মান 2A এটো লেট অৰ্থাৎ ধৰি লৈছো আমি এতিয়া যেহেতু সমবাহু ত্ৰিভুজৰ উন্নতি ডালে BC দুটা সমান ভাগ কৰিছে অৰ্থাৎ D বিন্দুটো হৈছে মধ্যমা তো এতিয়া আমি এনেকৈ লিখিম যে এতেকে BD equal to half of BC BC ৰ ভ্যালু হৈছে 2A তো এনেকৈ হ'ব half of 2A 2 ক্যান্সেল গলে থাকিব A অর্থাৎ BD equal to A এইখিনিৰ ভ্যালু হৈছে A এতিয়া আমি সমকোণী ত্ৰিভুজ ABD ৰ পৰা ত্ৰিভুজ AB বা AD B ৰ পৰা লম কিলাম এটো যেটো 90 ডিগ্ৰী ইয়াৰ বিপৰীত যেটো বাহু আছে ইয়াক কোৱা হ'ব অতিভুজ অৰ্থাৎ অতিভুজ স্কয়াৰ AB স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ প্লাস BD স্কয়াৰ এতিয়া AB মানে হৈছে 2A হোল স্কয়াৰ AB এইখিনিৰ ভ্যালু হৈছে 2A গতিকে আমি 2A লিখিলো ইকুৱেল টু AD আমি নাজানো কিন্তু BD জানো BD এইখিনি সো AD টু ৰাখি দিলো AD স্কয়াৰ প্লাস BD হৈছে A সো A স্কয়াৰ এফালে কি হ'ব 2 to the 4 এইখিনি ওপৰত লিখি দিও 2 to the 4 হ'ব 4A স্কয়াৰ আৰু A স্কয়াৰ টু প্লাস আছে আমি হেফালে আনিলে অৰ্থাৎ সমান চিহ্নৰ বাওফালে আনিলে -A স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ সো AD স্কয়াৰ টু আমি ৰাখি দিলো 4A স্কয়াৰৰ পৰা এটা স্কয়াৰ মাইনাস কৰিলে 3A স্কয়াৰ থাকিব গতিকে AB ইকুৱেল টু 2A এটা আমি কি কৰিম A টু ৰাখি দিম AB ডিভাইডেড বাই 2 ইকুৱেল টু A অৰ্থাৎ A মানে আমি লিখিব পাৰো 3AB divided by 2 whole square তো কি হ'ব AB into AB অর্থাৎ AB square আর 2 to the 4 ইয়াতে কি হ'ব 3AB square divided by 4 এফালে আছে AD square 4 to এফালে হরণ হৈ আছে এফালে নিলে পূরণ হ'ব অর্থাৎ 4 into AD square equal to 3AB square তো এইখিনি আমাৰ দেখুৱাব লাগিছিল
অর্থাৎ ইয়াতে কি আছে এ বিটো এটা বাহু এটো বাহু দিয়া আছে আৰু এই বাহুটোৰ এটো হৈছে এই বাহুটোৰ বৰ্গৰ 3 গুণ ইয়াৰ উন্নতিৰ 4 গুণ বৰ্গৰ 4 গুণৰ সমান হৈছে যদি আপোনালোকৰ ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ